Good morning everyone. Trisha Educationৰ অন্য এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে যোৱাকালি ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আমাৰ যিখিনি হ'ব লগা 3rd গ্ৰেড 4th গ্ৰেড আৰু পুলিচৰ ইণ্টাৰভিউৰ তাৰিখ এতিয়ালৈকে দিয়া নাছিল, সেই সকলো ডেটখিনি এতিয়ালৈকে ইতিমধ্যে আপোনালোকে গম পাইছে, মুকলি কৰি দিলে। এতিয়া আপোনালোকৰ হয়তো এডমিট কাৰ্ডসমূহ 15-16 তাৰিখৰ ভিতৰত ওলাই যাব এইটো মাহৰে, যিহেতু ইণ্টাৰভিউলৈ মাজত মাত্ৰ বেছি দিন নাই। আগষ্টৰ মাহটো আছে, ছেপ্টেম্বৰৰ মাহটো আছে পুলিচৰখিনিৰ কাৰণে, আৰু গ্ৰেড 3 আৰু গ্ৰেড 3খিনিৰ কাৰণে ছেপ্টেম্বৰৰ তেওঁলোকক দিছে যে ছেপ্টেম্বৰত তেওঁলোকৰ ইণ্টাৰভিউ হ'ব। গতিকে চাওক, আপোনালোকৰ হাতত সময় একেবাৰে কম। এতিয়া যিহেতু আপোনালোকে ডেটবিলাক পাই গ'ল, এতিয়া আপোনালোকে প্ৰিপাৰেশ্যন খুব ভালকৈ কৰক এইকেইদিন, আৰু ৰিটেনৰ কাৰণেও সমানে গুৰুত্ব দিয়ক। পুলিচৰখিনিৰ কাৰণে এইকেইদিন বিশেষকৈ অসুবিধা হৈ আছে, বহুত বানপানী হৈছে অসমৰ সকলো ঠাইতে, আৰু সিহঁতৰ যিহেতু প্ৰেক্টিচ ফিল্ডবিলাক যিহেতু পানী উঠি পেলাই বেয়া হৈ গৈছে, তোমালোকে হ'লেও প্ৰেক্টিচ কৰা এৰি নিদিবা। এইকেইদিন ফিল্ড বেয়া হ'লেও তোমালোকে ৰাস্তাত হ'লেও মানে প্ৰেক্টিচটো জাৰি ৰাখিবা, কাৰণ যদি বহুত বেছি গেপছ পৰি যায় তেতিয়া টাইমিংটো মিলাবলৈ আকৌ আপোনালোকৰ বহুত অসুবিধা হৈ পৰিব। আৰু বিশেষকৈ 3rd গ্ৰেডখিনিৰ কাৰণে টাইম বহুত কম, আৰু যিহেতু এইবাৰ গমেই পাইছে আপোনালোকে 3rd গ্ৰেড আগতে যেনেকৈ হৈছিল, ধৰক প্ৰথমতে ৰিটেন টেষ্ট হৈছিল, তাৰপিছত যিসকলে মেৰিটত নাম আহিছিল তেওঁলোকক ভাইভাৰ কাৰণে মাতিছিল। এইবাৰ আপোনালোকে গম পাইছে APSCৰ আৰ্হিতহে আপোনালোকৰ প্ৰশ্ন কাকত হ'ব, আৰু পৰীক্ষাৰ ছিষ্টেমটো আপোনালোকৰ ঠিক APSCৰ যেনেকৈ প্ৰিলিমছ হয়, মেইনছ হয়, ভাইভা হয়, ঠিক তেনেকুৱা কৰি দিছে। গতিকে আগতে হয়তো আপোনালোকে এইটো গম পোৱা নাছিল, এতিয়া নতুনকৈ যোৱাকালি প্ৰকাশ কৰিলে। গতিকে এইটো আচলতে কেণ্ডিডেটখিনিৰ কাৰণে খুব দুখৰ কথা, কাৰণ এতিয়া সময় আৰু সিহঁতৰ পৰীক্ষা সোনকালে পাতি দিলে, সময় যিহেতু বহুত কম। এতিয়া প্ৰিলিমছৰ কাৰণে প্ৰেক্টিচ কৰিব নে মেইনছৰ কাৰণে কৰিব নে ভাইভাৰ কাৰণে কৰিব, টাইম একেবাৰে কম। এইকেইদিন আপোনালোকে 5 মিনিট সময় অবাবত নকটাব, যিহেতু ইমান দিনৰ পৰা আপোনালোকে কষ্ট কৰি আহিছে। এইকেইদিন পূৰা মনে প্ৰাণে লাগি যাওক, ভগৱানে নিশ্চয় কষ্টৰ ফল দিব। আৰু হয়তো আপোনালোকৰ চিলেবাছখনত যিখিনি বস্তু আছিল তাৰ ওপৰতে মেইনছ প্ৰিলিমছ গোটেইখিনি হৈ যাব। চিলেবাছটো আগতে দিয়া হৈছিলে, গতিকে আপোনালোকে সেই চিলেবাছখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। এইকেইদিন মেথছ প্ৰেক্টিচ কৰক, ৰিজনিং প্ৰেক্টিচ কৰক, ভাইভাৰ কাৰণে প্ৰিপেয়াৰ হওক, আৰু জিকে কাৰেণ্ট এফেয়াৰ্ছ যিমানবোৰ আছে সকলোবোৰ ৰিভাইজন আৰম্ভ কৰি দিয়ক। এডমিট কাৰ্ড আপোনালোকৰ অতি সোনকালে ওলাই যাব, চিন্তা কৰিব নালাগে। সুস্থ থাকক, সবলে থাকক, এইকেইদিন ভালদৰে পঢ়া শুনা কৰক। এইখিনি আছিল ভিডিঅ'টোত জনাবলগীয়া। যদি নতুনকৈ আহিছে চেনেলটোলৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।